আত্মসহায়ক গোটৰ ঋণ লৈ বিপদত শ শ মহিলা। আপুনিও যদি গোটত আছে তেন্তে সাৱধান হওক। গোটৰ একাউণ্টৰ পৰা নোহোৱা হ'ব পাৰে ধন। বেংক মিত্ৰই বেংকত জমা নিদিব পাৰে গোটৰ ঋণৰ কিস্তি। এই মহিলাসকললৈ চাওক, এওঁলোক প্ৰত্যেকেই আত্মসহায়ক গোটৰ সদস্যা। তেওঁলোকৰ গোটৰ একাউণ্ট আছে দুলীয়াজানৰ বেংক অৱ মহাৰাষ্ট্ৰত। বেংকটোৰ পৰা তেওঁলোকে গোটৰ ঋণ লৈছিল, কিন্তু এই মহিলাসকল এতিয়া বিপদত পৰিছে। এতিয়া বেংক ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে শ শ মহিলাই। মহিলাসকলে অভিযোগ কৰিছে যে বেংক মিত্ৰ আৰু বেংক মেনেজাৰে আত্মসাৎ কৰিছে গোটৰ ধন। গোটৰ একাউণ্টৰ পৰা নোহোৱা হৈছে তেওঁলোকৰ জমা ধন। বেংক মিত্ৰই বেংকত জমা দিয়া নাই ঋণৰ কিস্তি। আমাৰ ভিউটোত আছে 18টা গোট আছে। এতিয়া শুনা মতে তেনেকে আমি এতিয়া খবৰ কৰোঁতেহে গম পাইছোঁ। কালি ভিতৰত এইটো কথা গম পাওঁ। এতিয়া কিমানটা কাৰ কি হৈছে ইমানটা নাজানো, কিন্তু প্ৰায় পোনে-পোনিকে গম পাইছোঁ যে প্ৰায়বোৰ গোটৰে খেলি মেলি হৈছে। এতিয়া আজি ইয়ালৈ আহোঁতে যেতিয়া গম পাইছোঁ যে আমিও 3 লাখ টকা চেংচন কৰাই দিছে, কিন্তু আমাক দিছে মাত্ৰ 2 লাখ টকা। 2 লাখ টকাটো দি পেলাই তেওঁ 1 লাখ টকাটো নিদিলে। নিদিৰ পিছত আমি মোক সুধিছে যে মই সুধিলোঁ আপোনাক যে আপুনি বোলো আমাক 2 লাখে আমি বোলো লৈছোঁ 3 লাখ টকা নাই নহয়। তেওঁ ক'লে বোলে নহয় 1 লাখ টকাটো আমি ভৰি দিম, মই আৰু চুমি বাইদেউ ভৰি দিম। আমি লোনটো 3 লাখ টকা এপ্লাই কৰিছিলোঁ আজি 6 মাহ আগতে। 3 লাখ টকাত আমাৰ বেংকত সোমাইছে 4 লাখ টকা। আমাৰ সভানেত্ৰীলৈ যেতিয়া মেছেজটো গৈছে, তেখেতে মোলৈ ফোন কৰিছে যে আমি কিমান লৈছোঁ। মই কৈছোঁ যে 3 লাখ টকা। তাৰপৰা বোলে আমাৰ 4 লাখ টকা সোমাইছে। আমি লগালগ দীপশিখা হাজৰিকালৈ ফোন কৰিছোঁ বেংক মিত্ৰ যে আমাৰ লোনটো কেনেকৈ 4 লাখ সোমালে। নহয় আপোনালোকৰ লোনটো ভুলত সোমালে। তেতিয়া কৈছোঁ সেইটো হ'বই নোৱাৰে, নহয় আমি আৰু কাইলৈ কেঞ্চেল কৰি দিম। মই বোলো লোনটো কেঞ্চেল কৰিব নোৱাৰিবা, এইটো অসম্ভৱ কথা। আমাৰ লোন চেংচন হোৱাৰ পিছত তোমালোকে কেনেকৈ কেঞ্চেল কৰিবা। আমাক 4 লাখ টকা আমি উলিয়াই লৈ ল'ম। তাৰ পিছদিনা ফোন কৰিলে বৌ আৰু মোক বৰ দৰকাৰ হৈছে, মোক 1 লাখ টকা আপোনালোকে দিয়ক। আমি গোটৰ সদস্যাসকলৰ লগত আলোচনা কৰি তোমাক দিব নোৱাৰোঁ পইচাটো। তাৰপৰা বোলে আপোনালোকে কিবা এটা কৰি চাওক, মই এসপ্তাহত ঘূৰাই দিম। আমি পিছদিনা কি কৰিলোঁ, তেখেতে চেক 2খন লৈ আনিছে। এখন চেকত 4 লাখ টকা নলয়, আপোনালোকে 2খন চেক দিব লাগিব। আমি দি পঠিয়ালোঁ। দি পঠিওৱাৰ পিছদিনা আমি দুগৰাকীয়ে পাতিলোঁ যে নহ'ব এইটো কথা, তাই পইচাটো উলিয়াই লোৱাৰ পিছত আমি নাপাম, আমি ব'লা উলিয়াই লৈ আনোগৈ। আমি আহি বেংকত 9টা বজাত সাজি আমি 4 লাখ টকা উলিয়াই লৈ গ'লোঁ। বেংকৰ ছাৰক আমি জনাইছোঁ যে ছাৰ আমাৰ 3 লাখ লোন, 4 লাখ আপোনালোকে কেনেকৈ দিলে। তেখেতলোকে দীপশিখালৈ এজনে ভিতৰৰ পৰা গৈ ফোন কৰিছে। দীপশিখাৰ পিছত আহি পইচা উলিয়াবলৈ সি মোলৈ ফোন কৰিছে যে বৌ আপোনালোকে এনেকৈ পইচাটো উলিয়াই লৈ গ'ল। মই বোলো আমি তোমাক দিব নোৱাৰিম কেতিয়াও এই পইচা। গতিকে বেংকৰ মেনেজাৰৰ হাত নথকাকৈ কেনেকৈ ইমান টকা ওলাইছে। আমি 3 লাখ টকা লোন এপ্লাই কৰিছিলোঁ। এপ্লিকেশ্যন দিলোঁ, আহিলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চাইন কৰি গ'ল, চেক চাইন কৰিলে। আমাৰ মোবাইলত মেছেজ আহিলে যে পইচাটো সোমাই গৈছে। আমাৰ মানে গোটৰ গোটেইকেইগৰাকী সদস্যাৰ একাউণ্টত সোমাই গৈছে। তো সোমালে, তাৰপিছত কি হ'ল, পইচাটো যেতিয়া উলিয়াই লৈ গ'ল, তাই দীপশিখা বাইদেউ উলিয়াই লৈছে। দীপশিখা হাজৰিকা তেওঁ হৈছে বেংক মিত্ৰ। তেওঁ উলিয়াই লৈ গ'ল পইচাটো। সেইটো মেছেজ আমাৰ নাহিলে। তো তেওঁ পইচাটো যেতিয়া উলিয়াই লৈ গ'ল, আমাৰ বেংকৰ মেনেজাৰে এবাৰ কেলৈ মাতি নাচালে যে আহক আপোনালোক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কেলৈ নিবিচাৰিলে। এতিয়া এনেকুৱা কথা হৈছে, আমি আমাৰ পাৰ্চনেল যিটো একাউণ্ট, তাৰ পৰা আমি যদি কোনোবা গোটৰ সদস্যাৰ পইচা উলিয়াবলৈ হয় বোলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিব লাগিব, প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ হাতত পইচা জমা দি চাইন কৰিব লাগিব। এইটো 3 লাখটো উলিয়াওঁতে কেলৈ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মেনেজাৰে নামাতে, সেইটো এটা কথা। আৰু হৈছে আমি আগতে 1 লাখ টকা লোন লৈছিলোঁ, তাৰ ৰিচিপ্ট আছে আমাৰ ওচৰত। এইখিনি ৰিচিপ্ট হৈছে, এইটো চব বেংকৰ ষ্টাম্প নহয়, এইটো দীপশিখা হাজৰিকা ষ্টাম্প। এইটো কেনেকুৱা ষ্টাম্প? আজি বেংকত খবৰ কৰিছোঁ, তেতিয়া কৈছে যে পইচাটো মানে সময়ত সদায় মাহে মাহে আমি যিটো ঘূৰাওঁ সেইটো সময়ত জমা নাই হোৱা। শেহতীয়াকৈ পূৰা গোটাই 1 লাখ টকা আৰু মানে যিটো ইণ্টাৰেষ্ট থাকে সেইটো জমা হৈছে দেৰিকৈ হৈ লগালগ এইটো একাউণ্টটো বন্ধ কৰাই দিছে। এইটো একাউণ্ট নম্বৰ ইয়াত আছে, বন্ধ কৰাই দিছে। এইটো কেনেকুৱা কথা? তাতে কি কৰে মানে? আমাৰ এতিয়া মাহেকীয়া পইচা আমি 17 চনৰ পৰা জমা কৰি আহিছোঁ। মাজতে মানিছোঁ লকডাউন আছিলে, বন্ধ আছিলে, পইচা জমা কৰা নহ'ল। তাৰ পৰা আমি জুনৰ পৰা আকৌ 23 চনৰ জুনৰ পৰা পইচা জমা কৰিছোঁ। এতিয়া মাত্ৰ আমাৰ একাউণ্টত পইচা আছে 8,000 টকা। বাকী পইচাখিনি কি হ'ল? যোৱা মাহত এতিয়া এই 24 চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ 1100 টকাকৈ আমি মুঠতে 3,300 টকা জমা কৰিছোঁ। তাৰপিছত 200 টকা এগৰাকী সদস্যাই মানে আমাৰ লোন লৈ থৈছে, তেখেতে সেই সুদটো দিয়ে 200 টকা। তেনেহ'লে 3500 টকা 3 মাহত আজিলৈকে জমাই হোৱা নাই। সেই পইচাটো কি কৰিলে দীপশিখা হাজৰিকা বাইদেউ?